নমস্কাৰ জয় জয়তে সকলোলৈকে আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জনাইছোঁ। আমাক বিশেষতঃ অংগনবাড়ীসকলক হেনো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূজাৰ আগে আগে কিবা এটা বোনাছ দিয়াৰ কথা কৈছে। বোনাছ এনে দৰমহাই নে মাননীয়ে নে মই আচলতে শুনা নাই, আপোনালোকে শুনিছে নেকি বাৰু? কিন্তু মুখে মুখে কৈ আছে যে মানুহে আমাক পূজাৰ আগতে কিবা এটা দিব। কি দিব আপোনালোকে শুনিছেনে বাৰু? মই একচুৱেলি শুনা নাই। মানে ক'ৰবাত যদি ভিডিঅ' বা নিউজ পাইছে আপোনালোকে, মই কিন্তু পোৱা নাই। মই খুচৰি খুচৰি চাইছোঁ, পোৱা নাই। বা বাতৰি চাগে দিয়া সময়ত মই নাছিলোঁ বা নেচাইছিলোঁ, তেনেধৰণৰ হ'ব পাৰে। আমাৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা বাইদেৱে হেনো মৰিগাঁও ডিষ্ট্ৰিক্টত যেতিয়া পোষণৰ শুভাৰম্ভ কৰা হয়, তেতিয়া তাত বোলে কৈছিলে আমি অংগনবাড়ীসকলৰ বাবে কিবা এটা চিন্তা চৰ্চা কৰি আছোঁ। এই চিন্তা চৰ্চা কিমান কৰিব? অসমত কিমান আঁচনি ওলাইছে, এই আঁচনিখিনি প্ৰস্তুত কৰিবলৈ এদিন এৰাতিয়ে নালাগে। আৰু আমাৰ অংগনবাড়ীখিনিৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ বুলি কিমান বছৰ অতিবাহিত কৰিলে আপোনালোকে ভাবকচোন বাৰু। চিন্তা চৰ্চা কৰি আছে, কিন্তু বাকী আঁচনিখিনি কিন্তু এৰাতিৰ ভিতৰতে প্ৰস্তুত হয়। আৰু সেই আঁচনিত কাম কৰিবলৈ আমাৰ অংগনবাড়ীক প্ৰয়োগ কৰে। দুখ লগা বিষয়, আমাৰ ৰাজ্য চৰকাৰে কেইহেজাৰ টকা দৰমহা দিয়ে? 2000 টকা দিয়ে ন। মানে কি অৰুণোদয় 1200 টকা আৰু আমাৰ 2000 টকা। মানে কি আমাৰ অৰুণোদয় এনেই পোৱা পইচাতকৈ মাত্ৰ আমাৰ কামৰ বিনিময়ত ৰাজ্য চৰকাৰে মাত্ৰ 800 টকা এটা বেছিকৈ দিছে। তাতে আৰু মানে কিবা এটা বঢ়াবলৈ বা কিবা এটা মাননি বঢ়াবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিয়ে আছে। তথাপিও চিন্তা চৰ্চা শেষ হোৱা নাই। কি হৈছে? কি বুলি ভাবি পেলাই তেওঁলোকে এইটো কথা কৈছে? আপোনালোকে দুখৰ বিষয় ৰান্ধনীবিলাক যে মই স্কুলৰ কেম্পাছত আছে, আগৰ ভিডিঅ'বিলাকত আপোনালোকক কৈছোঁ যে মই স্কুলৰ কেম্পাছত আছোঁ। এই ৰান্ধনী দুজনীক দেখিলে দুখ লাগি যায়। ইমান উৎকট গৰম ন। এই গৰমত জুই তাপত ল'ৰা ছোৱালীখিনি ৰান্ধি বাঢ়ি খুৱাই ধুই পখালি থৈ যোৱালে তেওঁলোকৰ মানে 2-3টা বাজি যায়, 3টামান-4টামান বাজি যায়গৈ। বেয়া লাগি যায় ন। তেওঁলোকক অকণমান সহায় দিব নোৱাৰে নে? কিয় বা এনেকুৱা হৈছে? মহিলাসকলক বৃদ্ধ পেঞ্চন দিছে, বয়সস্থ মানুহসকলক, তাৰপিছত অৰুণোদয় দিছে মানুহখিনিক। বেয়া পোৱা নাই, ভালেই পাইছোঁ। কিন্তু আমাকোতো কিবা এটা, যিখিনি মানুহ আমি কাম কৰি খাইছোঁ ন, কামৰ বিনিময়তহে আমাক কেন্দ্ৰীয় চৰকাৰে 4,500 দিছে, ৰাজ্য চৰকাৰে আমাক কি দিছে? 2000 টকা দিছে। আৰু অৰুণোদয়তকৈ মাত্ৰ 800 টকা এটা বেছি। এইবিলাক কথা ভাবিলে বেয়া লাগি যায়। এই ৰান্ধনীসকলক দেখিও বেয়া লাগে, আশা কৰ্মীসকলক দেখিও বেয়া। মানে যিবিলাক আঁচনিত অন্তৰ্ভুক্ত, আঁচনিত অন্তৰ্ভুক্ত কৰা সেই কাম কৰা মানুহখিনি কষ্টও বেছি, পইচাও কম। তেনে নেকি? মহিলাসকলকে উন্নতি, স্বাস্থ্য, শিক্ষা উন্নতিৰ কাৰণে চৰকাৰেনো কি কৰা নাই? চব কৰি আছে। আমাক বাৰে কৈ আছোঁ ন, এইটো এটা কথা, আমাক চলিব পৰাকৈ আমাক মাননি এটা বৃদ্ধি কৰিব নোৱাৰেনে? পাৰে, নকৰে ন। এতিয়া পূজাৰ আগতে দিম বুলি কৈছে, কিমান দূৰ সঁচা কথা মই নাজানো। মই এটা অনুমান কৰিছোঁ যে আপোনালোকৰ মাজতে লৈছিল নে ৰেচন কাৰ্ডবিলাক প্ৰজেক্টে বাইদেউসকলে লৈছিল নে? আমাৰ লৈছিল বাৰু। যাৰ ৰেচন কাৰ্ড আছে মোৰ সম্ভৱতঃ অৰুণোদয়টোৱে যোগ দিব চাগে, আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে নাপাবই চাগে। কি কৰে মই নাজানো, আৰু মই কিন্তু একো ভবা নাই। আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে কি শুদ্ধ ৰিজাল্টটো পাইছে। মই একো পোৱা নাই, সেইকাৰণে মই আজি ভিডিঅ'টো কৰিলোঁ। কিছুমান মনৰ কথা এনেকৈ ক'বও নোৱাৰে কাকো, গতিকে ভিডিঅ'টো সুধিবও নোৱাৰে। ভিডিঅ' আকাৰে আপোনালোকক সুধো, কমেণ্ট কৰি জনাবচোন কোনে কি জানিছে। মানে কি আমাৰ মুখ্য সেৱিকা বাইদেৱে এটা গ্ৰুপত দিছিলে, এইটো পেপাৰৰ কাটিং কাটি পেলাই যে মৰিগাঁও জিলাত সমাজ কল্যাণ মন্ত্ৰী অজন্তা বাইদেৱে এনেকুৱা এটা ঘোষণা কৰিছে, চিন্তা চৰ্চা চলাই আছে। চিন্তা চৰ্চাটো চলাই আছে, মানে বহুত দিনৰ আগৰ পৰাই কৈ আছে যে চিন্তা চৰ্চা চলাই আছোঁ। এই কাৰ্যকৰ চিন্তা চৰ্চাটো সম্পূৰ্ণ ৰূপায়ণ কেতিয়া হ'ব? মুঠতে নাৰীৰ ধ্বংসৰ মূল বাইদেউ চেপিছে। মতা মানুহ হোৱা হ'লে, পুৰুষসকল হোৱা হ'লে এনেকুৱা কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আমাক যিমানখিনি ঠগি আছে বা আমাক যিমানখিনি কামত খটুৱাইছে, পুৰুষক নোৱাৰিলেহেঁতেন। সেইকাৰণে মহিলাসকলকে নিযুক্তি দিছে অংগনবাড়ীত, আৰু মহিলাসকলকে চেপি আছে।
আৰু এটা কথা, এই আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই এখন মিটিঙত মই কোৱা শুনিছিলোঁ, ক'ত আছিলে সবিশেষ বাৰু মোৰ মনত নাই, তথাপি মই কোৱা শুনিছিলোঁ যে অংগনাবাদীয়ে সময়মতে কেন্দ্ৰত উপস্থিত থাকিব লাগিব আৰু সময়ত শিশুসকলক খাদ্য খুৱাব লাগিব, খাদ্য যাতে এদিনো বাদ নপৰে। বাহ, কি একদম কঠোৰ ভাষ্য, মানে ভাষাটো শুনি এনেকুৱা লাগিছে যেন আমি উগ্ৰপন্থী, আমাক কঠোৰ হাতেৰে দমন কৰিবলৈ তেওঁক ডিচিক নিৰ্দেশ দিছে কি যিগৰাকী অংগনাবাদী কেন্দ্ৰত অনুপস্থিত থাকিব লগে লগে বেলেগ এগৰাকী অংগনাবাদীক নিযুক্তি দিয়া হ'ব। বাহ, আমাৰ যেন কোনো অধিকাৰ নাই, মহিলাসকলৰ কিবা এটা বিচৰা আমাৰ অধিকাৰ নাই, আমি যেন যোগ্য নহয়, বা আমাক এনেকুৱা হিচাপে ব্যৱহাৰ কৰিছে তেওঁলোকে, তেওঁ কৰিব বিচাৰিছে যে আমি উগ্ৰপন্থী, আমি বিদ্ৰোহ কৰি আছোঁ, গতিকে আমি যে ধৰ্ণা চৰ্ণা দি আছে যে আমাৰ লগৰবিলাকে বা আমিও এই যাতে ধৰ্ণা দিবলৈ গৈ যদি চেণ্টাৰ বন্ধ কৰি থৈ যায়, তো কঠোৰ হাতেৰে দমন কৰিব। বাহ, একদম শলাগ ল'বলগীয়া, মহিলাসকলৰ ওপৰত কঠোৰ হাতেৰে দমন কৰিব। আমাৰ মাত মতা অধিকাৰ নাই, আমাৰ প্ৰাপ্যটো আমি বিচৰাৰ অধিকাৰ নাই, আমি প্ৰাপ্যৰ কাৰণে চিঞৰিব নালাগিব। অংগনবাদী অৰ্থটো চাগে শিক্ষামন্ত্ৰী মহোদয় নেজানে, সেইকাৰণে এনেকৈ তাছিল অংগনাবাদী কৈছে। আমি সপোন দেখা মতে যাতে আমাৰ CM ছাৰে বা সমাজ কল্যাণ বাইদেৱে ঠিক চব আশীৰ্বাদ দিয়ে, তালৈকে বাট চাওকচোন বাৰু। আৰু পূজাটো পালেই, সমাগত পূজা, সেই পূজা অক্টোবৰ কিমান তাৰিখে হ'ব, গতিকে এতিয়ালৈকে একো উমঘাম নাই। মুখে মুখে মানুহক কাণ বাগৰা কথা ধেৰ শুনি আছোঁ, কিন্তু মই বিশ্বাস কৰা নাই। মই যেতিয়া চাম বা যেতিয়া পাম তেতিয়াহে মই হয় বুলি ভাবিম। বেছি নকওঁ, মনৰ কথাখিনি এই ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াবলৈ আপোনালোকে কমেণ্ট কৰি জনাব। কথাবিলাক মই অলপ টানো হৈছে বাৰু, বেয়া চেয়া নাপাব। আজিলৈ আহোঁ, নমস্কাৰ।